দৰঙৰ অগপদল ধূলিচাত হোৱাৰ দিশে অগ্ৰসৰ জিলাখনৰ 10খন আঞ্চলিকৰ প্ৰায় 70জন বিষয়ববীয়াৰ দলত্যাগ অগপৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱাৰ একনয় কৰ্তব্যতে স্বেচ্ছাচাৰী মনোভাৱেৰে দলচলৰ অভিযোগ তুলি দলত্যাগ কৰে প্ৰায় 30 বছৰে দলটোক সেৱা কৰি অহা এইসকল অগপ নেতাই দৰং অগপৰ সভাপতিগৰাকীয়ে সংগঠনৰ কামৰ বিপৰীতে একমাত্ৰ ঠিকা কৰিবলৈহে দলটোৰ সভাপতিক পদটো খামতি আছে বুলিও অভিযোগ দিয়ে তৃণমূল কৰ্মীসকলে সভাপতি কমলেশ্বৰ বৰুৱাই সভাপতি পদটো একমাত্ৰ বেপাৰৰ খাতিৰতহে লৈ আছে গাঁওবুঢ়া নিযুক্তিৰ বাবেও দলীয় কৰ্মীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ দিয়ে দলীয় কৰ্মীয়ে ইফালে পৰৱৰ্তী সময়তে বাকী থকা সদস্যসকলেও দলত্যাগ কৰিব বুলি জানিব দিয়ে অৱশ্যে ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জানিব দিয়ে নিউজ টেক্স ৰিপৰ্ট ইছা 24/7 আমাৰ মঙ্গলদৈ সমষ্টিত আমাৰ কমলেশ্বৰ বৰুৱা আমাৰ কাৰণে তেওঁ এটা মানে হেৰি হৈ পৰিছে মানে আমাৰ দৃষ্টিত তেওঁ এটা মানে পদবীটো ভাল সন্মানজনক হিচাপে ৰাখিব পৰা নাই তেওঁ বেপাৰী লাইনত গুচি গৈছে গতিকে তেওঁ বেপাৰহে কৰি আছে আৰু ট্ৰেন্সফাৰৰ ক্ষেত্ৰত ক'বাৰ কিবা কিবি ক্ষেত্ৰত তেওঁ পইচা লৈহে ট্ৰেন্সফাৰ কৰিব পাৰে আৰু আমাৰ গাঁওবুঢ়া ক্ষেত্ৰতো আমাৰ 3 লাখ টকা এটা খুজিছিলে আমি নিদিলোঁ কিন্তু আমি দলৰ কৰ্মী হৈ আমি 3 লাখ টকা কিয় দিম আমি গাঁওবুঢ়া পচত কাৰণ সেইকেইটা পইচাটো উঠি নাহে আমাক কমলেশ্বৰ বৰুৱাই খুজিছিলে আমাক নিজে খুজিছিলে আমি হেৰি কৰিছিলোঁ এপ্লাই কৰিছিলোঁ কৰোঁতে আমি আহিছিলোঁ তেওঁৰ ওচৰত দলৰ সভাপতি হিচাপে তেওঁ তেতিয়া ক'লে 3 লাখ টকা এটা দিব লাগিব আমি 3 লাখ টকা দিব নোৱাৰি আমাৰ হেৰিটো পদটো গুচি গৈছে ব্যৱসায়িক অসম গণ পৰিষদৰ এজন ব্যৱসায়িক মানে সভাপতি যেহেতু সমাগত নিৰ্বাচন আহি আছে এই নিৰ্বাচনত তেওঁ টকাৰ যিটো লেনাদেনা সেই লেনাদেনাটোত তেওঁ মানে ভাল বৃহৎ পৰিমাণৰ বোজা ল'বৰ কাৰণে আমাক ব্যৱহাৰ কৰি থাকে সেই ব্যৱহাৰৰ পৰা আমি মুক্তি পাবৰ কাৰণে আমি নিজে এই স্বইচ্ছাই এই দলটো আমি পৰিত্যাগ যোৱাকালি আমবাৰীত কৰিছোঁ আৰু আজি আপোনালোকৰ জৰিয়তে আমি ৰাইজক অৱগত কৰাইছোঁ মই বৰ্তমান আছোঁ আমাৰ বিধান পৰিষদৰ উপসভাপতি আৰু জলদলি আঞ্চলিকৰ মই সভাপতি মোৰ নাম মহম্মদ আনোৱাৰ হুছেইন মই প্ৰাক্তন আমাৰ পশ্চিম মঙ্গলদৈ আঞ্চলিক পঞ্চায়তৰ উপসভাপতি আছিলোঁ লগতে মই প্ৰাক্তন আমাৰ বিধান পৰিষদৰ ছেক্ৰেটাৰী আছিলোঁ আৰু মই 1995 চনৰ পৰা মই বিভিন্ন বিষয় বাবদ মই কাম কৰি আহিছোঁ আমি 1995 চনৰ পৰা কলেজ শিক্ষা শেষ কৰি অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ আৰু স্কুলীয়া জীৱনৰ পৰা প্ৰথমে আমি ৰাজনৈতিক দল হিচাপে অগপক বাছি লৈ আমি অগপ কৰি আছোঁ পোৱাই নোপোৱাই ভালে বেয়াই মানে সুখে দুখে আমি দলত লাগি আছিলোঁ কিন্তু আমি ইমান দিন কাম কৰাৰ পিছত আজি আমি দল এৰিবলৈ বাধ্য হৈছোঁ আৰু এই দল এৰিবলৈ বাধ্য কৰোৱা ব্যক্তিজনেই হ'ল আমাৰ দৰং জিলা অগপ সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱা তেখেতৰ স্বেচ্ছাচাৰিতা একাত্মবাদ এইবিলাকৰ কাৰণে আমি তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছোঁ আমি তেওঁৰ অত্যাচাৰ সহিব নোৱাৰি আমি পদত্যাগ পত্ৰ ইতিমধ্যে দাখিল কৰিছোঁ যোৱাকালি আমি গুৱাহাটী আমবাৰী অফিচত আমাৰ পদত্যাগ পত্ৰ দাখিল কৰিছোঁ আমি প্ৰায় 10খন আঞ্চলিকে পঞ্চায়ত পৰিষদে একেলগে আমি মিটিং পাতি পদত্যাগ কৰিছোঁ সংখ্যা যে বৰ্তমান আমাৰ মানে বিষয়ববীয়া 70জনে আমি ইয়াত পদত্যাগ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ লগত বহুতকেইটা পঞ্চায়ত পৰিষদ আৰু বিষয়ববীয়া যোগাযোগ কৰি আছে কম দিনৰ ভিতৰত আমি অচিৰে এখন সভা পাতি পুনৰ আমাৰ যিখিনি ৰোল তেওঁলোকে আমাক কৈছে যে আমি আপোনালোকৰ লগতে আছোঁ গতিকে তেওঁলোকক আমি একলগ কৰি আমি গোটেইখিনি ইয়াৰ পৰা আঁতৰি যাব বিচাৰিছোঁ সম্পূৰ্ণ একাত্মবাদ ইয়াত মানে স্বেচ্ছাচাৰী তেওঁলোকৰ দমনমূলক তেওঁলোকৰ কামবিলাক আৰু তৃণমূল কৰ্মীৰ অকণমানো গুৰুত্ব নাই তাত আমাৰ সভাপতিজন এনেকুৱা হৈছে তেওঁ এজন মানে হিটলাৰী শাসনৰ দৰে তেওঁৰ লগত আৰু কোনো নাই তেওঁৰ যি ক'ব সেয়ে হৈ যাব দৰং জিলাত বৰ্তমান এজনে ব্যক্তি সেইজনে কমলেশ্বৰ বৰুৱা দল বুলিলে কমলেশ্বৰ বৰুৱা আৰু বেলেগ কোনো নাই তেখেতৰ মানে অকল ঠিকাভিত্তিক তেওঁৰ মানসিকতা তেখেতে এটা এনেকুৱা কাম কৰিছে যে আমাৰ বিশেষকৈ ইলেকশ্যনৰ সময়ত যথেষ্ট পইচা পাতি খৰচ হয় আমি কাৰ্যালয়বিলাক কৰোঁ আমাৰ পকেটৰ পইচা খৰচ হয় মিত্ৰ দলৰ পৰা যিখিনি তেওঁলোকে পইচা পাতি পায় সম্পূৰ্ণ ব্যক্তিগতভাৱে হজম কৰি দিয়ে আৰু আমাৰ মিত্ৰ দলৰ সাংসদ বাটো আমাৰ বিধায়ক এইবিলাক আছে এইবিলাকৰ পৰা আঁচনি আনি তেওঁলোকে অকলে ৰূপায়ণ কৰি হজম কৰে ঠিকাদাৰ তেওঁলোকে সংগঠনৰ কাম একো কৰা নাই আজিলৈ কোনো এখন আঞ্চলিক ভালকৈ গঠন কৰা নাই তেওঁলোকে কোনো এটা সংগঠনৰ কোনো একো কামেই কৰা নাই তেওঁলোকে কেৱল
আমাৰ দিছপুৰৰ লগত সম্পৰ্ক ৰাখি ঠিকা ভিত্তিক চলি আছে তেওঁলোক পকেট গৰম কৰিছে তেওঁলোকতো আজি একেৰাহে 3টা টাৰ্ম তেওঁলোকে কৰিলে সভাপতি হৈছে অলৰছত তেওঁ কোনেও একো কৰিব নোৱাৰে তেওঁ যি ইচ্ছা তাকে কৰিব তেওঁৰ মুখৰ কথাই আইন তেওঁৰ মনৰ ভাৱেই তাৰমানে দলৰ যিটো ইচ্ছা তাকে কৰিব আমি উচিৰে সভা এখন পাতিম আপোনালোকক জনালোঁ আপোনালোকক আমি আমন্ত্ৰণ জনাম আমি কি কৰিম ভৱিষ্যত কাৰ্যপন্থা এতিয়ালৈকে আমি গ্ৰহণ কৰা নাই কিন্তু অগপ আমি ইতিমধ্যে এৰিলোঁ আগন্তুক লোকসভা আছে আমি এই লোকসভাৰ কাৰণে আমি প্ৰস্তুতিৰ কাৰণে আমি কাক চাপৰ্ট দিম আমি সিদ্ধান্ত কৰা নাই আমি বহিম আমাৰ আৰু বহুত কেইখন আঞ্চলিক আছে আমাৰ 24খন আঞ্চলিক গোটেইখিনি আহিব লাগিব এই গোটেইখিনি অহাৰ পিছত আমি সিদ্ধান্ত ল'ম এইটো গতি থাকিলে দৰঙত আৰু অগপ নাই কাৰোবাৰ অক্সিজেন লৈ জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰিব আৰু বেলেগ একো নাই এতিয়া চাওক আমাৰ দলগাঁৱতো একো আমাৰ সাংগঠনিক দিশ ভাল নহয় মঙলদৈত একেবাৰে বেয়া হ'ল চিপাঝাৰত আছিল তাতো বেয়া হ'ল এতিয়া এই 3টা সমষ্টি আপোনাৰ কোনটো ভাল বুলি ক'ব এতিয়া তেওঁলোকে 10খন আঞ্চলিকত 10জন মানুহ আনিব নোৱাৰে তেওঁলোকে তেনেকুৱা ভাড়াত মানুহ আনে পইচা খৰচ কৰে মানুহ লৈ আহে তেনেকৈহে দল চলিছে অৰিজিনেল দল কৰা মানুহ তেওঁলোকে দেখুৱাই দিয়ক আমি চাওঁ আৰু আমাৰ লগত যিখিনি আছে এইখিনি ৰাইজেও চিনি পায় দলেও চিনি পায় যিখিনি আমি আচল কৰ্মী যিখিনি আমি আচলতে দল কৰি আছোঁ সেইখিনি মানুহ সকলোৱে চিনি পায় সৰু কথাত বেয়া পাই মোলা অহা নহয় আমাক বহুত অত্যাচাৰ কৰা হৈছে আৰু দল এৰিবলৈ কাৰো ইচ্ছা নাই আমাৰো ইচ্ছা নাই কিন্তু এতিয়া থাকিও লাভ নাই এওঁলোকৰ নিচিনা মানুহ কমলেশ্বৰ বৰুৱা থকালৈকে এই দলত একো অৰ্গেনাইজ নহয় এই দলত তৃণমূল কৰ্মীৰ কোনোদিনে শক্তি ঘূৰি নাহে সম্পাদকটো তেওঁলোক মানে নিমাতিকৈ না সভাপতি নিৰ্দেশ তেওঁলোক মানে সভাপতি নিৰ্দেশত চলা মানুহ যি কয় তাকে কৰিব ক'লা বগা একো চিনি নাপায় কমলেশ্বৰ বৰুৱাৰ ইচ্ছাই সকলো হৈ যায় আছে